হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ ভালে আছে বুলি। আৰু মই বেংগলোৰত আছোঁ, আপোনালোকে জানেই। আৰু আজি এটা নতুন ভিডিঅ'লৈ মই আপোনালোকক স্বাগতম জনাইছোঁ। ভিডিঅ'টো বনোৱাৰ মোৰ উদ্দেশ্য হ'ল, আজি এজন আমাৰ অসমৰে ল'ৰা লগ পাইছিলোঁ। তেওঁ ল'ৰাজন লগ পোৱাৰ পিছত তেওঁ ল'ৰাজনৰ পৰিস্থিতি ইমান ভাল নাছিলে। তেখেতে এসপ্তাহ হ'ল আহিছিলহে বেংগলোৰত, আজি পুনৰ ঘৰলৈ গৈ আছে। তো অসুবিধাটো কি হ'ল, মানে ডাঙৰ প্ৰব্লেমটো হ'ল কি, তো যিসকলে বেংগলোৰ আহিব বিচাৰিছে তেখেতসকলৰ কাৰণে মোক মানে ভিডিঅ'টো বনাইছোঁ। যাতে কোনোবাই যদি আহে, তো বেংগলোৰত অকলে এনেকৈ গুচি নাহিব, আৰু আহিব পাৰিব, আপোনাৰ অহাৰ কোনো অসুবিধা নহয়। ইয়াত যদি আহে আপোনালোকে বহুত ডাঙৰ সমস্যা কিছুমান হ'ব পাৰে। তো মই সেই সমস্যাখিনিৰ বিষয়েহে মই ক'ব বিচাৰিছোঁ। তো ল'ৰাজন আহিছিলে ইয়াত, না তাৰ কামৰ সুবিধা ভাল হৈছে, কাম কৰিব পৰা নাছিলে, আৰু 2 এদিন ভোকে লেভেনেও থাকিছে বোলে। তো তাৰ লগত কথা পাতোঁতে মোক ক'লেহি। তো মই ৰাইজক এইটোৱে জনাব বিচাৰোঁ যে যিসকলে বেংগলোৰ আহিব বিচাৰিছে, সিহঁতে কাৰোবাক কণ্টেক্ট কৰিব, আৰু কণ্টেক্ট কৰি পেলাই যাতে বেংগলোৰলৈ আহে। আৰু ইয়াত অকলে এনেকৈ আহি গ'লে না থকাৰ সুবিধা ভাল পাব, বা ক'ৰবাত কাম খুব বিচাৰি পাব, তেনেকুৱা বহুত ধৰণৰ অসুবিধা আহে। তো যিসকল গাঁৱৰো কোনোবা ওচৰ পাঁজৰৰ মানুহ থাকিব পাৰে, সিহঁতসকলক আগতে ফোন কৰিব, ফোন কৰি পেলাই সুধি ল'ব যে কাম বন কেনেকুৱা আছে, কি কথা। আৰু ইয়াত যদি এনেকৈ অকলশৰীয়াকৈ যদি গুচি আহিলে আপোনাৰ এইটোৱে অসুবিধা হ'ব, আপুনি 1 নম্বৰত কাম বিচাৰি নাপাব, 2 নম্বৰত আপোনাৰ থকাৰ ৰুম নাপাব, বা খোৱা বোৱাৰ অসুবিধা হৈ যাব পাৰে। তো সেই অসুবিধাবিলাকৰ কাৰণে মই ক'ব বিচাৰিছোঁ। ঠিকে আছে, যিসকলে আহে কেনেকৈ ধৰণে আহিব। বেংগলোৰৰ পৰিস্থিতি আপোনালোকে জানেই, ইয়াৰ ভাষাৰো বহুত প্ৰব্লেম আছে। তো আমি ভাষা সম্পূৰ্ণৰূপে নাজানো, আৰু নাজানিলে বহুত ডাঙৰ ডাঙৰ অসুবিধাবিলাক কেনেকুৱা ধৰণৰ, এটা ভাষা নাজানিলে আমাৰ ডাঙৰ প্ৰব্লেম এটা সেইটোও হ'ব পাৰে। এতিয়া ল'ৰাজনৰ অসুবিধাবিলাক মই গম পালোঁ। তেখেতক মই অলপ দূৰ ড্ৰপ কৰি দিলোঁ। তো কৰি দিয়াৰ পিছত তেখেতে বৰ্তমান ট্ৰেইনত উঠি তেখেতক ঘৰত পঠাই দিয়া হ'ল। সেইবিলাক কথাকে বিচাৰোঁ, যাতে আমাৰ অসমৰ যিসকল আছে সিহঁতসকলৰ যাতে তেনেকুৱা ধৰণৰ অসুবিধা নহওক, আগতীয়াকৈ জনাই দিয়াটো ভাল। বহুতো আহি আছে, আৰু বহুত মানুহ আছেও ইয়াতো, বহুতক লগ পাওঁ। তো বহুত ভাল লাগে সেইকাৰণে যে আমাৰ অসমৰ বহুতখিনিক লগ পাওঁ। আৰু ইয়াত চব সুবিধাবিলাক তেনেকৈ সঠিকভাৱে নাপায়, কাৰণ বেংগলোৰত পানীৰ অসুবিধা বহুত ডাঙৰ আছে। ইয়াত পানীৰ কাৰণে ক'বলৈ গ'লে বহুত ডাঙৰ প্ৰেছাৰ ভিতৰত পানীৰে পানীৰ এনেকুৱা এটা মানে প্ৰব্লেম হৈ যায়, এদিনৰ পিছত এদিন। আৰু আপুনি যদি পানী তেনেকৈ ধৰণৰ অসুবিধা জেগাত থাকে, একেবাৰে পানীৰে বহুত প্ৰব্লেম। গা পা ধোৱা, কাপোৰ কানি ধোৱাৰ পৰা ধৰি চবখিনি অসুবিধা আহি পৰে। সেইবুলিয়ে মই আপোনালোকক জনালোঁ, যিসকলে আহিব বিচাৰি আছে আহক। ইয়াত কামৰ অভাৱ নাই, কিন্তু বহুত কাম আছে। কিন্তু সেইবুলি কৈছে যাতে জনা শুনা হৈ আহে, কাৰণ ইয়াত কাম কৰিব আহিলে অচিনাকি মানুহৰ তাত কাম কৰিব, পইচা দিবনে নিদিব কোনো গেৰেণ্টি নাই। এতিয়া অচিনাকি মানুহ, কোনো এটা গেৰেণ্টি দিব নোৱাৰে, পইচা নিদিলেও কৰিব, একো কৰিবও নোৱাৰিব। কৰিব পাৰিলেও মানে কি, তেনেকুৱা ধৰণৰ আমাৰ কাৰণে নহয় আৰু যে আমি কৰিব পাৰিম। ঠিক আছে, বাই বাই।